নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আজি ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে আপোনালোকক এটা মেছেজ শ্বেয়াৰ কৰিছিলোঁ। এগৰাকী মহিলাই তেখেতৰ সন্তান সম্ভৱা হোৱা আনন্দৰ খবৰটো মোক হোৱাটছআপ যোগে জনাইছিল আৰু তেওঁ কৈছিল যে আপুনি দিয়া লং ৰেমেডিটো কৰি তেওঁ সফলতা বা সুফল প্ৰাপ্তি হ'ল বা তেওঁ 4 বছৰ ধৰি সন্তান প্ৰাপ্তি হোৱা নাছিলে। সেই নিয়মটো কৰিলে বহু হস্পিটাল বহু ভাল ডক্টৰ তাত গৈ ফল পোৱা নাছিল, তেনেধৰণে কৈছে। এতিয়া মই আগৰ পৰাই আপোনালোকক কওঁ যে আপোনাৰ বেমাৰ হৈছে, আপোনাৰ যিকোনো ধৰণৰ অসুবিধা হৈছে, স্বাস্থ্যজনিত সমস্যা হৈছে, প্ৰথমটোতো আপুনি ডাক্তৰৰ ওচৰলৈ যাব লাগিব। যেতিয়া আপুনি ভাবিব যে ডাক্তৰৰ চিকিৎসাও কৰি আছোঁ, তথাপি মই ভাবিছোঁ যে ভগৱানৰ কৃপা লাগে। কেতিয়াবা এনেকুৱা হয় যে বহু চিকিৎসা কৰিও সুফলাফল লাভ নকৰে, তেতিয়া মানুহবোৰ হতাশাত ভোগে আৰু সেই হতাশাখিনি দূৰ কৰিবৰ পৰা একমাত্ৰ শক্তিয়ে হৈছে ভগৱান। আৰু আমি যিসকল লোকে ভগৱানক বিশ্বাস কৰোঁ, নকৰাখিনি কথা বাদ দিলোঁ, যিসকল লোকে ভগৱানক আমি বিশ্বাস কৰোঁ, আমি মনৰ কথাখিনি খুলি ক'ব পৰাই শক্তিবিধেই হৈছে ভগৱান বা ঈশ্বৰ, আৰু তেওঁ আমাৰ কথা শুনে আৰু শুনি আমাৰ মনৰ ইচ্ছাবোৰ পূৰ্ণ কৰে। এতিয়া সেই বাইদেউগৰাকীয়ে যে লিখি দিছে আপুনি দিয়া লং ৰেমেডিটো কৰি যে সুফল পালোঁ, এতিয়া বহুতে মোক মেছেজ কৰিছে। আজি মোৰ দিনটোত সেইখিনিয়ে মেছেজেই ভৰি আছে যে কেনেধৰণে কৰিছিলে তেওঁ, আপোনাৰ লং ৰেমেডিটো এবাৰ বুজাই দিয়কচোন, এবাৰ কৈ দিয়কচোন, ফোন কৰিব পাৰিম নেকি আপোনাক, এবাৰ ফোনত বুজাই দিয়ক। এতিয়া কথা হ'ল যে মইতো এনেধৰণৰ ভিডিঅ' বহুত দিনৰ পৰাই দি আছোঁ, নিয়মসমূহ বহুত দিনৰ পৰাই দি আছোঁ। এই লঙৰ ৰেমেডিটো আজিৰ সৈতে 3বাৰ দিম, কিন্তু কথাটো এনেকুৱা, বহু মানুহে কথাখিনি গুৰুত্ব নিদি আঁতৰি গুচি যায় বা সম্পূৰ্ণকৈ ভিডিঅ'টো নাচায়। এতিয়া সম্পূৰ্ণকৈ যিহেতু ভিডিঅ'টো নাচালে, এতিয়া সেই ভিডিঅ'টো তেওঁ চাইছিলে কিন্তু সম্পূৰ্ণ নোচোৱাৰ কাৰণে, কথাখিনি গুৰুত্ব নিদিয়াৰ কাৰণে তেওঁ সেই ফলাফলটো লাভ নাপালে। কিন্তু অন্য এগৰাকী লোকে সেই নিয়মখিনি কৰি সফলতা প্ৰাপ্তি কৰিলে আৰু সেই সফলতা প্ৰাপ্তিৰ খবৰটো মই আপোনাক দিয়াৰ লগে লগে যিজন ব্যক্তিয়ে ভিডিঅ'টো সম্পূৰ্ণ নাচালে, নিয়মখিনি নকৰিলে, তেওঁ আকৌ সোধে যে কি আছিলে কথাটো। গতিকে তেনেকুৱা যে কি আছিল কথাটো, মানে তেওঁ যদি তেতিয়া চালেহেঁতেন কিজানি ভগৱানে তেওঁক আজিও কৃপা কৰিলেহেঁতেন বা আজি তেওঁ মোক তেখেতৰ দৰে ধুনীয়াকৈ এটা মেছেজ দিব পৰা হ'লহেঁতেন কিজানি। গতিকে মই অনুৰোধ কৰিম ভিডিঅ'টো সম্পূৰ্ণ চাব। নিয়মটো মই ক'বলৈ ওলাইছোঁ যে লং ৰেমেডিটো মানে হৈছে যে 3টা মঙলবাৰৰ এটা নিয়ম। সেই 3টা মঙলবাৰ আপুনি হনুমান মন্দিৰ যাব লাগিব, লগতে আপুনি পাৰিলে শনি মন্দিৰলৈও যাব লাগিব। এতিয়া কথাটো হ'ল যে 3টা মঙলবাৰে সন্ধ্যা কৰিবলৈ মই আচলতে দিছিলোঁ। সন্ধ্যা আপুনি কি কৰিব, লং আপুনি ল'ব লাগিব প্ৰত্যেক দিনে। এটা লং আপুনি মানে 3টা মঙলবাৰ কৰিব লাগিব, আপুনি এটা লং লৈ যাব লাগিব বা 3টাতকৈ বেছি লং নিনিব। আপুনি লংটো বাটৰ পৰা কিনি নিব নালাগে, দৰকাৰ হ'লে আপুনি দুদিন আগতে ঘৰলৈ লং আনক আৰু ঘৰত থকা নিগেটিভিটি দূৰ কৰিবৰ কাৰণে তাৰ পৰা ঘৰত থকা লং এটা আপুনি লৈ যাব লাগিব। দোকানৰ পৰা কিনি ডাইৰেক্ট মন্দিৰত গৈ লংটো জ্বলালে নহ'ব। গতিকে কথাখিনি ভালকৈ মন কৰক যে মঙলবাৰে আপুনি উপবাস, নিৰামিষ আপুনি বা ব্ৰতত থাকিব, সেইটো সম্পূৰ্ণ আপোনাৰ কথা যে মঙলবাৰ আপুনি কেনেধৰণে পালন কৰে। কিন্তু আমিষ আহাৰ সম্পূৰ্ণৰূপে বৰ্জন থাকিব। বাকী আপুনি ব্ৰত কৰেনে, নিৰামিষ আহাৰ গ্ৰহণ কৰেনে, নে আপুনি বা কেনেধৰণে কৰে, সেইখিনি আপোনাৰ মতে কৰিব। এই লং এটা আপুনি ঘৰৰ পৰা লৈ যাব, লগতে আপুনি লৈ যাব লাগিব এখন বগা কাগজ আৰু এটা নীলা চিয়াঁহীৰ পেন। আকৌ নুসুধিব যে বাটৰ পৰা কিনি ল'লে হ'ব নেকি, এনেকৈ ধৰণে নহয়। আপুনি ঘৰৰ পৰা এখন বগা কাগজ, এটা নীলা চিয়াঁহীৰ পেন আৰু এটা লং বা 3টা লং লৈ যাব প্ৰথম মঙলবাৰটোত। তেনেধৰণে একেধৰণে 3টা মঙলবাৰ, প্ৰথম মঙলবাৰটো আপুনি লৈ যাব। আপুনি সন্ধ্যা সময়ত বেলি ডুবাৰ পিছত বা বেলি ডুবু অৱস্থাত, যি কাল সন্ধ্যা সময়ত আপুনি যাব, একেবাৰে ৰাতি নহয়, সেই সন্ধ্যা সময়ত গৈ মন্দিৰত যাব। মন্দিৰত গৈ আপুনি এগছ চামেলি তেলৰ চাকি জ্বলাব লাগিব। চামেলি তেল বুলি আপুনি প্ৰশ্নটো আহিব। হনুমান মন্দিৰৰ সন্মুখত বা হনুমান মন্দিৰৰ ওচৰত যিবোৰ দোকান থাকে, তাতে চামেলি তেল পোৱা যায়। চামেলি এটা ফুল আৰু সেই ফুলৰ পৰা ওলোৱা যিটো তেল, সেইটো চামেলি তেল হনুমানজীক অৰ্পণ কৰা হয়। কথাটো ধুনীয়াকৈ শুনি ল'ব যে চামেলি তেলৰ এগছ
চাকি জ্বলাব। বাকী আপুনি অন্য ঘৰৰ বাবে কাৰোবাক লৈ গৈছে, আপুনি আৰু দুগজ চাকি জ্বলাইছে, সেইটো বেলেগ কথা। কিন্তু যিটো মূল উদ্দেশ্য সিদ্ধিৰ বাবে, এইটো কেৱল সন্তান প্ৰাপ্তিৰ বুলি নহয়, জীৱনৰ যিকোনো বিপদ, ডাঙৰ সৰু বিপদ, সকলো ধৰণৰ বিপদৰ পৰা উদ্ধাৰ পাবৰ বাবে এই ৰেমেডিটো বা এই নিয়মটো আপুনি কৰিব পাৰিব। আপুনি মন্দিৰলৈ গ'ল, আপুনি চাকিটোত এটা লং দি দিলে, সেই লংটো আপুনি শলিতাডালতো মেৰুৱাই দিব পাৰে, যাতে কাঠিডাল জ্বলাই আপুনি শলিতাডাল জ্বলাওঁতে লংটো পুৰি যায়। বা আপুনি যদি সেইখিনি কৰিবলৈ সুবিধাটো নহয়, তেনেহ'লে লংটো কেৱল তেলত দি দিলেই হ'ব, সেইটো আৰু ভাবিব লগা নাই। আপুনি চাকি গছ জ্বলালে বা অন্য যদি দুগছ তিনিগছ চাকি লৈ যায় জ্বলাব, কিন্তু চামিলি তেলৰ চাকি এগছ এটা লং দি আপুনি জ্বলাব আৰু আপুনি মন্দিৰত প্ৰৱেশ কৰিব। আৰু মন্দিৰত প্ৰৱেশ কৰি আপুনি পুৰোহিতজনৰ ওচৰত দৰকাৰ হ'লে এখন থালিত আপুনি যেনেধৰণে মন্দিৰত যায় ফল মূল নিব, বুনিয়া লডু ল'ব, এটা মিঠা পাণ লৈ যাব পাৰে, গুড় লৈ যাব পাৰে, বা যিটো শুকান বুট হনুমান প্ৰভুক অৰ্পণ কৰা হয় সেই বুটটো আপুনি লৈ যাব পাৰে। এতিয়া কথা হ'ল যে আপুনি মন্দিৰত গৈ তেখেতৰ ওচৰত সেৱা ল'লে বা তেনেধৰণে আপুনি কৰিব, কিন্তু সেৱা লোৱাৰ আগতে এটা কাম থাকিব যে আপুনি হনুমান চালিচাখন মন্দিৰত থিয় হৈয়ে হওক বা বহিয়ে আপুনি পাঠ কৰিব লাগিব। আপুনি পাঠ কৰাৰ পিছত যিটো উদ্দেশ্য লৈ আপুনি তেখেতৰ ওচৰলৈ গৈছে, সেই উদ্দেশ্যটো আপুনি এই যে কাগজখন লৈ গৈছিলে, এই কাগজখনত আপুনি পেনেৰে আপুনি মন্দিৰতে বহি আপোনাৰ সমস্যাটো লিখিব। সমস্যা আপুনি প্ৰত্যেকটো মঙলবাৰে, 3টা মঙলবাৰে যিহেতু কৰিব, এটা এটাকে 3টা আপুনি কৰিব পাৰে, 3টা লিখিব পাৰে, প্ৰত্যেক দিনাই এটা 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 3টা সমস্যা আপুনি লিখিব পাৰে। প্ৰত্যেকটো মঙলবাৰে সেই 3টা সমস্যা লিখিব পাৰে আৰু প্ৰত্যেক 3 দিনে সেই 3টা সমস্যাই লিখিব লাগিব। মুঠতে যিটো উদ্দেশ্য লৈ আপুনি, উদ্দেশ্য সমস্যা বুলি নহয়, যিটো উদ্দেশ্য আপুনি তেখেতৰ পৰা কৃপা পাবলৈ গৈছে, মুঠতে 3টাতকৈ বেছি আপুনি উদ্দেশ্য লিখিব নোৱাৰে। গতিকে আপুনি এদিনতে 3টা লিখে, প্ৰত্যেক দিনাই সেই 3টা লিখে। প্ৰথম দিনা যদি 3টা লিখে, দ্বিতীয় 2দিন 3 দিনো আপুনি 3টাকেই লিখিব লাগিব। বা আপুনি এটা এটা এটাকে 3টা মঙলবাৰত 3 দিন 3টা সমস্যা লিখিব পাৰিব বা উদ্দেশ্য লিখিব পাৰিব। সেই উদ্দেশ্যটো লিখি আপুনি জপাব। আপুনি জপোৱাৰ পিছত আপুনি পুৰোহিতজনৰ ওচৰলৈ যাব। আপুনিতো হনুমান চালিচা পাঠ কৰিলে, হনুমান চালিচা পাঠ কৰি সেইখিনি লিখিলে, তাৰপিছত জাপি পেলাই আপুনি যিখন থালি লৈ যাব, সেই থালিখনতে এটা অৰিহণাৰ সৈতে আপুনি সেই কাগজখন পুৰোহিতজনক অৰ্পণ কৰিব। এতিয়া বিভিন্ন ঠাইত মোক জনাইছে যে তেওঁলোকৰ তাত পুৰোহিত নাথাকে, আৰু বিভিন্নজনে মোক জনাইছে যে তেওঁলোকৰ মন্দিৰ ভাগত কিছুমান ঠাইত দান পাত্ৰও নাথাকে। গতিকে কথাখিনি ভালকৈ মন দি শুনি ল'ব যে আপুনি পুৰোহিতজনৰ ওচৰত সেৱা ল'ব, আৰু যিখন কাগজত লিখা থাকিব সেই কাগজখন আপুনি পুৰোহিতজনক ক'ব যে আপুনি হনুমানজীৰ চৰণত দি দিয়ক। তেওঁলোকে জানে সেইখিনি আগৰ পৰা বহুতজনে কৰি আহিছে, এতিয়াহে ছ'চিয়েল মিডিয়া যোগে জনাইছোঁ। গতিকে বহু মাৰোৱাৰী লোকসকলে বা তেনেধৰণৰ লোকসকলে আগৰ পৰাই কৰি থাকে। গতিকে তেওঁলোকে সেই কাগজখন হনুমানজীৰ চৰণত দিব, তেতিয়ালৈকে আপুনি আশীৰ্বাদ ল'ব তেওঁৰ পৰা, আৰু আশীৰ্বাদ লোৱাৰ পিছত তেওঁ আপোনাক সেই কাগজখন ঘূৰাই দিব। এতিয়া কাগজ ঘূৰাই দিয়া কাগজখন লৈ আপুনি অৰিহণা এটাৰ সৈতে যিটো দান পাত্ৰ থাকিব, সেই দান পাত্ৰটোত আপুনি সুমুৱাই দিব। আৰু যদিহে দান পাত্ৰ নাথাকে, পুৰোহিতজনক ক'ব আপুনি সেইখন তাতে ৰাখিব, চৰণতে থাকিব। তেওঁ পিছত তেওঁ কি কৰে সেইখন তেওঁৰ কথা, কিন্তু হনুমানজীৰ চৰণত থকাৰ পিছত হয় দান পাত্ৰত সুমুৱাই দিব অৰিহণা এটাৰ সৈতে, নহয় অৰিহণাটোৰ সৈতে পুৰোহিতজনকে অৰ্পণ কৰিব। তেওঁ সেইখিনি তেওঁৰ নিজৰ কথাখিনি তেনেধৰণে তেওঁলোকৰ মাধ্যমেৰে কৰিব। এতিয়া ঠিক একেধৰণে 3টা আপুনি মঙলবাৰ কৰিব লাগিব, আৰু সেই 3টা মঙলবাৰে তেনেধৰণে নিয়ম কৰাৰ পিছত বিভিন্নজনে, বহু লোকে ইতিমধ্যে সফলতা অৰ্জন কৰিলে। কৰ্মস্থান প্ৰাপ্তি হ'ল, সন্তান প্ৰাপ্তি হ'ল, কোনো লোকৰ বিবাহৰ বাধা আঁতৰিল, কোনো লোকৰ ঘৰুৱা কণ্ডল আঁতৰিল, কোনো লোকে নিচাজাতীয় দ্ৰব্য এৰিলে, এনেধৰণে কৰি। গতিকে এইখিনি আপুনি কৰিব। তাৰপিছত আপুনি হনুমান মন্দিৰৰ পৰা আপুনি ঘৰলৈ ধুনীয়াকৈ গুচি আহিব, আৰু গুচি আহি আকৌ নেক্সট মঙলবাৰে কৰিব, আকৌ নেক্সট মঙলবাৰে কৰিব। টোটেল 3টা মঙলবাৰে আপুনি এই লং ৰেমেডিটো আপুনি বা লং দিয়া নিয়মটো আপুনি কৰিব পাৰে। গতিকে লঙৰ নিয়মটো এইটো আছিলে। আৰু যদি আপোনালোকে ভাবে যে
শনিৰ দুখা আপোনাৰ চলি আছে, আপোনাৰ জীৱনত নানান ধৰণৰ বিপদ বিঘিনি চলি আছে, তেনেহ'লে আপুনি সেই একেখিনি নিয়মকে আপুনি হনুমান মন্দিৰত কৰিব আৰু হনুমান মন্দিৰ যোৱাৰ আগে আগে প্ৰথমতে ঘৰৰ পৰা গৈ শনি মন্দিৰত যাব। শনি মন্দিৰত গৈ আপুনি তিল তেলৰ এগছি চাকি জ্বলাব। তিল তেলৰ এগছি চাকি জ্বলোৱাৰ পিছত প্ৰভুৰ ওচৰত বা শনি দেৱতাৰ ওচৰত আপুনি সেৱা ল'ব, মূৰ নুদুৱাব, থিয় থিয় সেৱা ল'ব। সেৱা লৈ আপুনি পুৰোহিতজনৰ পৰা আশীৰ্বাদ ল'ব পাৰে। ধুনীয়াকৈ আশীৰ্বাদ লৈ আপুনি ওম চম শনেশ্বৰায় নমঃ, ওম চম শনেশ্বৰায় নমঃ, এই মন্ত্ৰটো শনি দেৱতাৰ মন্ত্ৰটো আপুনি 11 বাৰ আঙুলি মূৰত হিচাপ কৰি জপ কৰিব আৰু হাত মুখ ধুই সম্পূৰ্ণ প্ৰসাদ কিবা দিছিল যদি মুখ হাত উখালি তাতে আপুনি ডাইৰেক্টলি ঘৰলৈ নাহি হনুমান মন্দিৰত গৈ হনুমান মন্দিৰৰ এই আগতে কোৱা নিয়মখিনি আপুনি কৰি তাৰপিছত ঘৰলৈ যাব। গতিকে আপুনি মঙলবাৰে শনি মন্দিৰ আৰু হনুমান মন্দিৰ যোৱা নিয়মটো কৰিব পাৰে বা আপুনি কেৱল হনুমান মন্দিৰ গৈও সেই নিয়মখিনি কৰিব পাৰে। বিভিন্নজনে সুধি আছিল কাৰণে এই নিয়মটো আপোনালোকক জনালোঁ পুনৰবাৰ। আশা কৰোঁ আপোনালোকে কথাখিনি ভালকৈ বুজি পাইছে। কিবা যদি বুজা নাই মোক সুধিব। কিন্তু মোৰ কথাটো হ'ল যে অহা কালিৰ পৰা 10 তাৰিখৰ পৰা একেবাৰে মই 20 তাৰিখলৈকে নাথাকোঁ, কাৰণ মোক আপোনালোকে নাপাব। অহা কালিৰ পৰা মই উজনি অসমৰ এটা দীঘলীয়া যাত্ৰাত যাম। তাৰপিছত আহিয়েই মই পোনে পোনে কলিকতালৈ বুলি যাম মা দেউতাক লৈ পেলাই। গতিকে মই 15 তাৰিখৰ পৰা 20 তাৰিখ মানলৈকে কলিকতাৰ সেইখিনি কামত মানে ব্যস্ত থাকিম। আৰু তাৰপিছত এই কাইলৈৰ পৰাতো মই উজনি অসমতেই থাকিম কেইদিনমান। গতিকে আহি আকৌ পোনে পোনে মই কোকৰাঝাৰলৈ বুলি গুচি যাম। গতিকে অলপ দিন অন্তত মই ব্যস্ত থাকিম। গতিকে কিবা কাৰণে ফোন ধৰিব নোৱাৰিলে, কিবা কাৰণে ফোনত কথাখিনি বুজাই দিব নোৱাৰিলে বেয়া নাপাব। আপোনালোকে এই নিয়মখিনি কৰক, আপোনালোকে বুজি চাগে পাইছেই। গতিকে ধুনীয়াকৈ আপুনি কৰক, আপোনালোকে সফলতা সুফল প্ৰাপ্তি হ'ব। আপোনালোক সকলোলৈকে শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ ভাল হওক, বজৰংগবলীয়ে আপোনাৰ মনৰ আশা পূৰ্ণ কৰক। সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ভালে থাকিব। জয় শ্ৰী ৰাম।